আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ আপডেট। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এইখনেই হৈছে আত্মসহায়ক গোটৰ লিষ্ট। তো আপোনালোকৰ নাম আত্মসহায়ক গোটৰ নতুন লিষ্টত আছে নে নাই বিচাৰিলে কিন্তু আপোনালোকে নিজৰ হাতত থকা মোবাইল ফোনটো দি চাই ল'ব পাৰে। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ ফৰ্ম ফিল আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে লিষ্টখনত নাম কেনেকৈ চাব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো অপেন কৰি ৰাখিছোঁ, আপোনালোকক কেনেকৈ অপেন কৰিব ভিডিঅ'ৰ মাজত জনাই দিম, অনুগ্ৰহ কৰি চাই থাকক। তো অপেন কৰাৰ পিছত ইয়াতে কেইটামান অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা ৰিপৰ্টছ লিখা অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিলে এনেকুৱা আৰু কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা এনালিটিকেল ৰিপৰ্ট যে লিখা আছে প্ৰথম অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে ৰাইট ছাইডত যিকেইটা অপশ্যন চাব পাৰিব, ইয়াৰ মাজৰ পৰা 3 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো আপোনালোকক জুম কৰি দেখুৱাই আছোঁ, ইয়াতে 3 নম্বৰত লিখা আছে সেল্ফ হেল্প গ্ৰুপ SHGS। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তলত আৰু কেইটামান অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা 3 নম্বৰ অপশ্যনটোত লিখা চাব পাৰিব SHGS ছ'চিয়েল কেটেগৰী উইচ। তো SHGS ছ'চিয়েল কেটেগৰী উইচ যে লিখা আছে 3 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি তলত যাব, তলত গ'লে ইয়াতে 2 নম্বৰত লিখা চাব পাৰিব আসাম যে লিখা আছে আসামৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছোঁ লেফ্ট ছাইডত এনেকুৱাকৈ অসমৰ গোটেইকেইটা ডিষ্ট্ৰিক্টৰ নাম আহি যাব। ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তো আপোনালোকৰ ডিষ্ট্ৰিক্টখন যদি প্ৰথম পেজত নাপায়, সেই ক্ষেত্ৰত তলত নেক্সট অপশ্যনত ক্লিক কৰি দ্বিতীয় পেজত চাই ল'ব। তো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো বিচাৰি পোৱাৰ পিছত নিজৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আহি যাব ব্লক নেম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ ব্লকৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত আহিব গাঁও পঞ্চায়তৰ নাম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰিব লাগিব। তো আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ গাঁও পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত আহিব গাঁৱৰ নাম। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ গাঁওখনৰ নাম বিচাৰি উলিয়াই পেলাই আপোনালোকে নিজৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো আপোনালোকে যেতিয়াই নিজৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ গাঁৱত যিকেইখন আত্মসহায়ক গোট আছে গোটেইকেইখন আত্মসহায়ক গোটৰ নাম আহি যাব। তো ইয়াৰ মাজৰ পৰা আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ নামখন বিচাৰি উলিয়াই পেলাই নিজৰ আত্মসহায়ক গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ আত্মসহায়ক গোটৰ এনেকুৱাকৈ গোটেইখিনি তথ্য আহি যাব। তো অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত আহিব। স্ক্ৰল ডাউন কৰি অকণমান যেতিয়াই তলত আহিব, আপোনালোকৰ আত্মসহায়ক গোটৰ লগত যিকেইজন মহিলা জড়িত হৈ আছে গোটেইকেইজনী মহিলাৰ নাম ইয়াতে আহি যাব। তো ইয়াতে যদি আপোনালোকৰ নামটো আছে তেন্তে নিঃসন্দেহে ফৰ্ম জমা দিয়াৰ পিছত আপোনালোকে কিন্তু 10,000 টকা লাভ কৰিব কোনো বাধা নোহোৱাকৈ। তো এতিয়া আপোনালোকক দেখুৱাইছোঁ অফিচিয়েল ৱেবছাইটটো কেনেকৈ অপেন কৰিব। তো ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি চাৰ্চ বাৰত লিখিব nrlm.gov.in। এইখিনি লিখি পেলাই যেতিয়াই নিজৰ মোবাইলত চাৰ্চ কৰি দিব, চাৰ্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত ৰিপৰ্ট অপশ্যনত ক্লিক কৰি মই যেনেকুৱাকৈ দেখুৱালোঁ ঠিক তেনেকুৱাকৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ নতুন লিষ্টখন চাই ল'ব। তো আজি ইমান, এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।